হেল্ল' ষ্টুডেণ্টছ, কি খবৰ? যোৱা ক্লাছত যোৱাটো ভিডিঅ'ত মই ক্লাছ 12ৰ ইনঅৰ্গেনিক কেমেষ্ট্ৰিৰ কোঅৰ্ডিনেশ্যন কম্পাউণ্ড নামৰ যিটো চেপ্টাৰ আছিল সেই চেপ্টাৰটোৰ ভিভিটি অংশখিনি মই ডিছকাছ কৰিছিলোঁ। এতিয়া মই কোঅৰ্ডিনেশ্যন কম্পাউণ্ডৰে কালাৰ্ড কোঅৰ্ডিনেশ্যন কম্পাউণ্ডৰ কালাৰ্ড মানে টপিকখিনি মই ডিছকাছ কৰিম। ক্ৰিষ্টেল ফিল্ড থিয়ৰীৰ আধাৰত যিটো কোঅৰ্ডিনেশ্যন কম্পাউণ্ডৰ কালাৰ্ড আছে সেই কালাৰ্ডখিনি মই আজি ডিছকাছ কৰিম। বহুত বেছি ইম্পৰ্টেণ্ট হয়, গতিকে ভালকৈ মন দি শুনিবা। এতিয়া চাবাচোন, মই কালাৰ্ডৰ কথা যেতিয়া ক'ম, কালাৰ্ডৰ কথা কওঁতে কি হয় যে এটা ডি অৰবিটেল, আমিতো জানো চবেই ডি অৰবিটেলৰ কি হয়, স্প্লিট আপ হয়। স্প্লিট আপ কি? বিভাজন। গতিকে চাবাচোন যে আমি জানো ডি অৰবিটেলত মেক্সিমাম কেইটা ইলেক্ট্ৰন থাকে? ডি অৰবিটেলত মেক্সিমাম 10টা ইলেক্ট্ৰন থাকে। ক্লাছ 11তে আমি শিকিছোঁ। গতিকে ডি অৰবিটেলত যদি মেক্সিমাম 10টা ইলেক্ট্ৰন থাকে, তেতিয়াহ'লে একোটা ঘৰত কেইটাকে ইলেক্ট্ৰন থাকে? মেক্সিমাম 2টাকে থাকে। গতিকে ডি অৰবিটেলৰ কাৰণে ডি অৰবিটেলত 10টা ইলেক্ট্ৰন সোমাবৰ কাৰণে কেইটা ঘৰ লাগিব? 5টা ঘৰ লাগিব। গতিকে আমি 5টা বাকচ লৈছোঁ। এই 5টা বাকচক আমি কৈছোঁ কি? ইয়াৰ নাম কৈছোঁ আমি 5D অৰবিটেল। এই 5D অৰবিটেলটো কি হ'ব? স্প্লিট আপ হ'ব। স্প্লিট আপ মানে বিভাজন হ'ব। বিভাজন কেনেকৈ হ'ব? যে তলফালে আছে, তলত আছে 3টা আৰু ওপৰত আছে কেইটা? 2টা। এই 5টা বাকচ, তলত আছে 3টা বাকচ আৰু ওপৰত আছে 2টা বাকচ। তলৰ 3টা বাকচ যিটোত আছে এই লেভেলটোক আমি ক'ম T2G লেভেল বুলি, আৰু ওপৰত থকা 2টা বাকচৰ এই লেভেলটোক আমি ক'ম EG লেভেল বুলি। গম পালোঁ? তলৰ 3টা বাকচৰ লেভেলটোক ক'ম আমি T2G লেভেল, আৰু ওপৰত 2টা বাকচৰ লেভেলটোক আমি ক'ম EG লেভেল। মনত ৰাখিবা, T2G লেভেলটো হ'ল লোৱাৰ এনাৰ্জি লেভেল, আৰু ইয়াত EG লেভেলটো হ'ল হায়াৰ এনাৰ্জি লেভেল। ওপৰত আছে মানে হায়াৰ এনাৰ্জি লেভেল, আৰু তলত আছে মানে লোৱাৰ এনাৰ্জি লেভেল। এতিয়া চাবা, কালাৰ্ডনো কেনেকৈ উৎপন্ন হয়? আমি যি ৰংবিলাক দেখোঁ, কোঅৰ্ডিনেশ্যন কম্পাউণ্ডবিলাকৰ যিবিলাক ৰং দেখোঁ, সেই ৰংবোৰনো কেনেকৈ উৎপন্ন হয়? চাবাচোন, ধৰি লোৱা T2G লেভেলত এটা কি আছে? ইলেক্ট্ৰন এটা আছে। T2G লেভেলত কি আছে? এটা ইলেক্ট্ৰন আছে। এই T2G লেভেলত থকা ইলেক্ট্ৰনটোত যদি কি পৰে? লাইট পৰে। লাইট পৰাৰ পিছত কি হ'ব? আফটাৰ এবজৰ্ব ছাম স্পেচিফিক ৱেভলেন্থ, এই লাইটটোৱে কিছুমান স্পেচিফিক ৱেভলেন্থ কি কৰিব? এবজৰ্ব কৰিব। সেই ইলেক্ট্ৰনটোত যেতিয়া কি কৰিব? লাইট পৰিব, তেতিয়া ইলেক্ট্ৰনটোৱে কি কৰিব? কিছুমান স্পেচিফিক ৱেভলেন্থ এবজৰ্ব কৰিব, আৰু এবজৰ্ব কৰি সেই ইলেক্ট্ৰনটো কি হ'ব? T2G লেভেলৰ পৰা ইজি লেভেলক গ'লে কি কৰিব? জাম্প কৰিব। ঠিক আছে? মই কি ক'লোঁ যে T2G লেভেলত এটা ইলেক্ট্ৰন আছে। সেই ইলেক্ট্ৰনটোত যেতিয়া লাইট পৰিব, লাইট পৰাৰ ফলত সেই ইলেক্ট্ৰনটোৱে কি কৰিব? কিছুমান স্পেচিফিক ৱেভলেন্থ এবজৰ্ব কৰিব। কি হ'ব? যেতিয়া কি কৰিব? এই ইলেক্ট্ৰনটোৰ গাত যেতিয়া লাইট পৰিব, তেতিয়া সেই ইলেক্ট্ৰনটোৱে কি কৰিব? কিছুমান স্পেচিফিক ৱেভলেন্থ এবজৰ্ব কৰি সেই ইলেক্ট্ৰনটো T2G লেভেলৰ পৰা ইজি লেভেলক গ'লে যাই পাব। T2G লেভেলটো কি? লোৱাৰ এনাৰ্জি লেভেল, আৰু ইজি লেভেলটো কি? হায়াৰ এনাৰ্জি লেভেল। মানে কি? লোৱাৰ এনাৰ্জি লেভেলৰ পৰা ইলেক্ট্ৰন এটা কি হ'ব? হায়াৰ এনাৰ্জি লেভেলক গ'লে কি কৰিব? যাই পাব। আৰু যেইতে কি হ'ব? এই ইলেক্ট্ৰনটোৱে লাইটটো এবজৰ্ব কৰি সি T2G লেভেলৰ পৰা ইজি লেভেলক গ'লে গুচি গ'ল। আৰু এই ইজি লেভেলত সেই ইলেক্ট্ৰনটোৱে যিখিনি ৱেভলেন্থ এবজৰ্ব কৰিছিল, সেই এবজৰ্ব কৰা ৱেভলেন্থখিনি কি কৰিব? ৰেডিয়েট কৰিব, বিকিৰণ কৰিব। সেই ৱেভলেন্থখিনি কি কৰিব? T2G লেভেল মানে হায়াৰ এনাৰ্জি লেভেলত সেই ৱেভলেন্থখিনি কি কৰিব? ৰেডিয়েট কৰিব। আৰু ৰেডিয়েট কৰাৰ ফলত ইলেক্ট্ৰনটো কি কৰিব? ইজি লেভেলৰ পৰা পুনৰ T2G লেভেললৈ কি কৰিব? গতি কৰিব। মই প্ৰথমতে আৰু একবাৰ কৈছোঁ, আৰু একবাৰ ৰিপিট কৰিছোঁ যে কি হয়? ধৰি লোৱা T2G লেভেলত এটা ইলেক্ট্ৰন আছে। সেই ইলেক্ট্ৰনটোৰ গাত যেতিয়া লাইট পৰিব, লাইট পৰিলে সেই ইলেক্ট্ৰনটো T2G লেভেলৰ পৰা ইজি লেভেলক গ'লে মুভ কৰিব, যাই পাব। মানে কি? লোৱাৰ এনাৰ্জি লেভেলৰ পৰা হায়াৰ এনাৰ্জি লেভেলক গ'লে ইলেক্ট্ৰনটো যাই পাব। আৰু সেই হায়াৰ এনাৰ্জি লেভেল মানে ইজি লেভেলত কিছু সময় পিছত কি কৰিব? সেই ইলেক্ট্ৰনটোৱে যিখিনি ৱেভলেন্থ এবজৰ্ব কৰিছিল, সেই ৱেভলেন্থখিনি কি কৰিব? ৰেডিয়েট কৰিব। আৰু ৰেডিয়েট কৰাৰ ফলত সেই ইলেক্ট্ৰনটো পুনৰ ইজি লেভেলৰ পৰা T2G লেভেললৈ কি কৰিব? গতি কৰিব। ঠিক আছে? গতি কৰিলে, আৰু সেই ইজি লেভেলৰ পৰা যেতিয়া T2G লেভেলক গ'লে, মানে হায়াৰ এনাৰ্জি লেভেলৰ পৰা লোৱাৰ এনাৰ্জি লেভেললৈ ইলেক্ট্ৰনটো নামি অহোঁতে কি উৎপন্ন হয়? কালাৰ উৎপন্ন হয়। ক্লিয়াৰ হৈছেনে? হায়াৰ এনাৰ্জি লেভেলৰ পৰা লোৱাৰ এনাৰ্জি লেভেললৈ ইলেক্ট্ৰনটো নামি আহোঁতে কি উৎপন্ন হয়? কালাৰ উৎপন্ন হয়। এতিয়া চাবা, মই কুৱেশ্যন এটা লিখিছোঁ, হোৱাই কোঅৰ্ডিনেশ্যন কম্পাউণ্ডছ আৰ কালাৰ্ড। কোঅৰ্ডিনেশ্যন কম্পাউণ্ডছবিলাক কিয় ৰঙীন হয়? কিয় ৰঙীন? চাবাচোন, মই কি লিখিছোঁ? হোৱেন এন ইলেক্ট্ৰন জাম্পছ ফ্ৰম হায়াৰ এনাৰ্জি লেভেল টু লোৱাৰ এনাৰ্জি লেভেল, ইট ৰেডিয়েটছ ৱেভলেন্থ এণ্ড ইট এপিয়াৰ্ছ কালাৰ্ড। মই এতিয়া কোৱা কথাখিনি এইখিনি। যেতিয়া এটা ইলেক্ট্ৰন হায়াৰ এনাৰ্জি লেভেলৰ পৰা লোৱাৰ এনাৰ্জি লেভেললৈ কি হয়? নামি আহে, তেতিয়া সি ৱেভলেন্থ কি কৰে? ৰেডিয়েট কৰে, আৰু যাৰ ফলত কি উৎপন্ন হয়? কালাৰ উৎপন্ন হয়। থাকিল মনত? ক্লিয়াৰ হৈছে? ঠিক আছে। এতিয়া আকৌ চাবা, মই কালাৰৰ দুটা ইম্পৰ্টেণ্ট কণ্ডিশ্যনৰ কথা ক'ম। ইম্পৰ্টেণ্ট কণ্ডিশ্যনছ, দুটা ইম্পৰ্টেণ্ট কণ্ডিশ্যন আছে। দিয়াৰ আৰ টু কণ্ডিশ্যনছ। ইয়াত দুটা কণ্ডিশ্যন আছে। এটা হ'ল DD ট্ৰানজিশ্যন, আৰু 2 নম্বৰ হ'ল পাৰ্চিয়েলি ফিল অৰবিটেল। এতিয়া প্ৰথমতে আমি পঢ়িম DD ট্ৰানজিশ্যননো কি?
ঠিক আছে ডিডি ট্ৰানজিশ্যন কি ডিডি ট্ৰানজিশ্যন একদম সহজ মই একদম সহজ ভাষাত বনাই মানে কৈ দিছোঁ চাবা কি হয় ডিডি ট্ৰানজিশ্যন মানে কি ধৰি লওক ডি অৰবিটেলত কেইটা বাকচ থাকে 5টা বাকচ থাকে হয় নহয় ডি অৰবিটেলটো কি হ'ব স্প্লিট আপ হ'ব বিভাজন হ'ব স্প্লিট আপ হৈ কি হ'ব তলফালে মানে কেইটা থাকিব 3টা বাকচ আৰু ওপৰৰ ফালে কেইটা বাকচ 2টা বাকচ তলৰ 3টা বাকচটোক আমি কি বুলি ক'ম T2G লেভেল বুলি ক'ম আৰু ওপৰৰ 2টা বাকচটোক আমি কি বুলি ক'ম ইজি লেভেল বুলি ক'ম তলৰ লেভেলটোক আমি ক'ম T2G লেভেল 3টা থকা আৰু ওপৰৰ 2টা থকা বাকচটোক আমি কি বুলি ক'ম ইজি লেভেল বুলি ক'ম মনত ৰাখিবা তলত আছে মানে কি লোৱাৰ এনাৰ্জি লেভেল আৰু ওপৰত আছে মানে কি হায়াৰ এনাৰ্জি লেভেল মানে T2G লেভেলটো হ'ল লোৱাৰ এনাৰ্জি লেভেল আৰু ইজি লেভেলটো কি হায়াৰ এনাৰ্জি লেভেল ওপৰত আছে মানে হায়াৰ এনাৰ্জি লেভেল আৰু তলত আছে মানে লোৱাৰ এনাৰ্জি লেভেল এতিয়া মই আহিলোঁ ডিডি ট্ৰানজিশ্যন মানে কি ডিডি ট্ৰানজিশ্যন মানে কি যে মই লিখিছোঁ দি শিফটিং অফ ইলেক্ট্ৰন ফ্ৰম লোৱাৰ এনাৰ্জি লেভেল টু এ হায়াৰ এনাৰ্জি লেভেল ইজ কল্ড ডিডি ট্ৰানজিশ্যন মানে এটা ইলেক্ট্ৰন লোৱাৰ এনাৰ্জি লেভেলৰ পৰা হায়াৰ এনাৰ্জি লেভেললৈ শিফ্ট হোৱাকে আমি ডিডি ট্ৰানজিশ্যন বুলি কওঁ তাক কৈ ডিডি ট্ৰানজিশ্যন এটা ইলেক্ট্ৰন লোৱাৰ এনাৰ্জি লেভেলৰ পৰা হায়াৰ এনাৰ্জি লেভেললৈ শিফ্ট হোৱাকে কি ক'ম ডিডি ট্ৰানজিশ্যন বুলি ক'ম এতিয়া লোৱাৰ এনাৰ্জি লেভেল এইটোৰ ক্ষেত্ৰত কি T2G লেভেল আৰু হায়াৰ এনাৰ্জি লেভেল কি ইজি লেভেল যদি এটা ইলেক্ট্ৰন T2G লেভেলৰ পৰা ইজি লেভেললৈ কি হয় মুভ কৰে শিফ্ট হয় তাক আমি কি বুলি ক'ম ডিডি ট্ৰানজিশ্যন বুলি ক'ম ঠিক আছে ডিডি ট্ৰানজিশ্যন ক্লিয়াৰ যে ডিডি ট্ৰানজিশ্যন কি দ্য শিফটিং অফ ইলেক্ট্ৰন ফ্ৰম লোৱাৰ এনাৰ্জি লেভেল টু এ হায়াৰ এনাৰ্জি লেভেল ইজ কল্ড ডিডি ট্ৰানজিশ্যন মানে লোৱাৰ এনাৰ্জি লেভেলৰ পৰা এটা ইলেক্ট্ৰন হায়াৰ এনাৰ্জি লেভেললৈ শিফ্ট হোৱাকে আমি কি ক'ম ডিডি ট্ৰানজিশ্যন বুলি ক'ম মিনছ কি T2G লেভেলৰ পৰা ইজি লেভেললৈ ইলেক্ট্ৰন এটা শিফ্ট হোৱাকে আমি কি ক'ম ডিডি ট্ৰানজিশ্যন বুলি ক'ম ক্লিয়াৰ হৈছে এইবাৰ আহিল 2 নম্বৰ কণ্ডিশ্যন পাৰ্চিয়েলি ফিল অৰবিটেল পাৰ্চিয়েলি ফিল অৰবিটেলনো কি পাৰ্চিয়েলি ফিল অৰবিটেল বুলি ক'লে মই এটা পইণ্ট দিছোঁ মই সেই পইণ্টটো মনত ৰাখা বাকী চব কালাৰ আমি উলিয়াব পাৰিম একদম সহজ পইণ্ট চাবা এটা কম্পাউণ্ড যদি কালাৰ্ড হ'ব লগা হয় তেতিয়াহ'লে তাৰ ডি অৰবিটেলত মনত ৰাখিবা এটা কম্পাউণ্ড কালাৰ্ড হ'ব লগা হ'লে তাৰ ডি অৰবিটেলত 1 পৰা 9 ৰ ভিতৰত ইলেক্ট্ৰন থাকিব লাগিব কি হয় একদম মই মন দিবা যে এটা কম্পাউণ্ড কালাৰ্ড হ'ব লগা হ'লে তাৰ ডি অৰবিটেলত 1 পৰা 9 ৰ ভিতৰত ইলেক্ট্ৰন থাকিব লাগিব মানে ডি অৰবিটেলত ধৰি লোৱা ডি অৰবিটেলত এটা ইলেক্ট্ৰন আছে তেতিয়াহ'লে কি হ'ব সেই কম্পাউণ্ডটো কালাৰ্ড হ'ব যদি ডি অৰবিটেলত 2টা ইলেক্ট্ৰন আছে তেতিয়াও কি হ'ব কম্পাউণ্ডটো কালাৰ্ড বুলি গম পাম ডি অৰবিটেলত 4টা ইলেক্ট্ৰন আছে কি হ'ব কম্পাউণ্ডটো কালাৰ্ড হ'ব ডি অৰবিটেলত 6টা ইলেক্ট্ৰন আছে কম্পাউণ্ডটো কি হ'ব কালাৰ্ড হ'ব ডি অৰবিটেলত 8টা ইলেক্ট্ৰন আছে কম্পাউণ্ডটো কালাৰ্ড হ'ব ডি অৰবিটেলত 9টা ইলেক্ট্ৰন আছে কম্পাউণ্ডটো কালাৰ্ড হ'ব হি ৰঙীন ঠিক আছে যে মই ক'লোঁ কি যে এটা কম্পাউণ্ড কোঅৰ্ডিনেশ্যন কম্পাউণ্ড কালাৰ্ড হ'ব লগা হ'লে তাৰ ডি অৰবিটেলত 1 পৰা 9 ৰ ভিতৰত ইলেক্ট্ৰন থাকিব লাগিব যদি তোমাক যদি কয় যে ডি অৰবিটেলত 6টা ইলেক্ট্ৰন আছে এটা কোঅৰ্ডিনেশ্যন কম্পাউণ্ডৰ ডি অৰবিটেলত 6টা কম্পাউণ্ড মানে ইলেক্ট্ৰন আছে 6টা ইলেক্ট্ৰন আছে ডি অৰবিটেলত হয় নহয় এটা চেণ্ট্ৰেল এটমটোৰ গতিকে সি কালাৰ্ড হ'ব নে কালাৰলেছ হ'ব কালাৰ্ড হ'ব ঠিক আছে আৰু এটা কোঅৰ্ডিনেশ্যন কম্পাউণ্ড কালাৰলেছ কেতিয়া হ'ব যদি তাৰ ডি অৰবিটেলত 0টা ইলেক্ট্ৰন থাকে মানে এটাও ইলেক্ট্ৰন নাথাকে বা 10টা ইলেক্ট্ৰন থাকে বা ফুলফিল হৈ থাকে একদম 10টা ইলেক্ট্ৰন থাকে তেতিয়াহ'লে সেই কম্পাউণ্ডটোক আমি কি বুলি ক'ম কালাৰলেছ বুলি ক'ম এতিয়া মুখেদি কওঁতে হয়তো বুজি পোৱা নাই কি 1 পৰা 9 0 আৰু 10 কিন্তু এটা এক্সাম্পল যদি মই লওঁ তেতিয়া ধুনীয়াকৈ ক্লিয়াৰ হৈ যাব চা মই দুটা কেছ লৈছোঁ কেছ 1 আৰু কেছ 2 ধৰি লোৱা এইটো ডি অৰবিটেলৰ স্প্লিট আপ হৈছে 5টা ডি অৰবিটেল হয় নহয় ডি অৰবিটেলৰ 5টা বাকচ তলফালে কেইটা আছে 2টা 3টা আছে আৰু ওপৰত কেইটা আছে 2টা আছে ভাঙি লৈছোঁ ডি অৰবিটেলৰ 5টা বাকচ তলফালে 3টা আৰু ওপৰৰ ফালে 2টা তলতটোক আমি ক'ম T2G লেভেল আৰু ওপৰতটো কি ক'ম ইজি লেভেল ধৰি লোৱা এটা কম্পাউণ্ডৰ ধৰি লোৱা এটা চেণ্ট্ৰেল মেটেল এটমৰ ডি অৰবিটেলত 4টা ইলেক্ট্ৰন আছে ঠিক আছে ডি অৰবিটেলত 4টা ইলেক্ট্ৰন থাকিলে প্ৰথমতে আমি এটা এটাকৈ ভৰাইছোঁ 1 2 3 4টা ডি অৰবিটেলত 4টা ইলেক্ট্ৰন আছে তেতিয়া কি হ'ব ইয়াৰ ডি অৰবিটেলত 4টা ইলেক্ট্ৰন আছে মানে ইয়াক আমি ক'ম পাৰ্চিয়েলি ফিল ঠিক আছে কেছ 1ত আমি ডি অৰবিটেলত 4টা ইলেক্ট্ৰন লৈছোঁ এটা ইলেক্ট্ৰন 2টা 3টা 4টা ঠিক আছে ডি অৰবিটেলত যদি 4টা ইলেক্ট্ৰন থাকে তেতিয়াহ'লে কম্পাউণ্ডটোক আমি কি বুলি ক'ম কালাৰ্ড বুলি ক'ম কিয় কালাৰ্ড বুলি ক'ম ডি অৰবিটেলত যদি 4টা ইলেক্ট্ৰন থাকে তেতিয়া তাৰ ডিডি ট্ৰানজিশ্যনটো পচিবল ডিডি ট্ৰানজিশ্যন কেনেকৈ পচিবল চাবা ডিডি ট্ৰানজিশ্যন মানে কি এটা ইলেক্ট্ৰন লোৱাৰ এনাৰ্জি লেভেলৰ পৰা হায়াৰ এনাৰ্জি লেভেললৈ শিফ্ট হোৱাকে আমি ডিডি ট্ৰানজিশ্যন বুলি কওঁ এতিয়া ইয়াত চাবা ইয়াত তলতো লোৱাৰ এনাৰ্জি লেভেল ওপৰতটো কি হায়াৰ এনাৰ্জি লেভেল লোৱাৰ এনাৰ্জি লেভেলত কেইটা ইলেক্ট্ৰন আছে 3টা ইলেক্ট্ৰন আছে ই লোৱাৰ এনাৰ্জি লেভেলৰ পৰা ধৰি লোৱা এটা ইলেক্ট্ৰন কি হ'ব হায়াৰ এনাৰ্জি লেভেললৈ শিফ্ট হ'ব পাৰিব কাৰণ ইয়াত ইলেক্ট্ৰন ট্ৰান্সফাৰৰ কাৰণে কি আছে ঠাই আছে নে নাই হায়াৰ এনাৰ্জি লেভেলত কেইটা এই 2টা বাকচত টোটেল মেক্সিমাম কেইটা ইলেক্ট্ৰন ধৰে
4টা ইলেক্ট্ৰন ধৰে এটা ঘৰত দুটা নেক্সট ঘৰত দুটা 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 4টা ম্যাক্সিমাম ইলেক্ট্ৰন ধৰে কিন্তু হায়াৰ এনাৰ্জি লেভেলত আছে মাত্ৰ কেইটা ইলেক্ট্ৰন এটা ইলেক্ট্ৰন আৰু 3টা ইলেক্ট্ৰন সোমাব পৰাকে কি আছে হায়াৰ এনাৰ্জি লেভেলত ঠাই আছে গতিকে লোৱাৰ এনাৰ্জি লেভেলৰ পৰা এটা ইলেক্ট্ৰন হায়াৰ এনাৰ্জি লেভেললৈ কি হ'ব শিফট হ'ব পাৰিব কি লোৱাৰ এনাৰ্জি লেভেলৰ পৰা এটা ইলেক্ট্ৰন হায়াৰ এনাৰ্জি লেভেললৈ শিফট হোৱাকে আমি কি বুলি কওঁ ডিডি ট্ৰানজিশন বুলি কওঁ আৰু যদি ডিডি ট্ৰানজিশনটো পসিবল হয় তেন্তে তেতিয়াহ'লে এটা কম্পাউণ্ডক আমি কি বুলি কম কালাৰ্ড বুলি কম আৰু যদি ডিডি ট্ৰানজিশন পসিবল নহয় তেতিয়াহ'লে এটা কোঅৰ্ডিনেশ্যন কম্পাউণ্ডক আমি কি বুলি কম কালাৰলেছ বুলি কম সেকেন্ডৰ ক্ষেত্ৰত চাবা ডি অৰবিটেলত 10টা ইলেক্ট্ৰন আছে ডি অৰবিটেলত 10টা ইলেক্ট্ৰন আছে মানে ইয়াত ডিডি ট্ৰানজিশন পসিবল নহয় কিয় পসিবল নহয় চাবা 10টা ইলেক্ট্ৰন মানে কি প্ৰথমতে মই এটা এটাকে ভৰালো এটা দুটা তিনটা চাৰটা পাঁচটা আৰু ভৰাই আইছো 6টা 7টা 8টা 9টা 10টা মানে ডি অৰবিটেলটো কমপ্লিটলি ফুলফিল হৈ আছে গতি কমপ্লিটলি ফিল অৰবিটেল এটো ঠিক আছে কিন্তু ইয়াত ডিডি ট্ৰানজিশন পসিবল হ'ব নেকি নহয় কিয় ডিডি ট্ৰানজিশন মানে কি লোৱাৰ এনাৰ্জি লেভেলৰ পৰা হায়াৰ এনাৰ্জি লেভেললৈ এটা ইলেক্ট্ৰন শিফট হোৱাকে আমি কি কওঁ ডিডি ট্ৰানজিশন বুলি কওঁ এতিয়া লোৱাৰ এনাৰ্জি লেভেলতো ইয়াত লোৱাৰ এনাৰ্জি লেভেলৰ পৰা ইয়াৰ পৰা এটা ইলেক্ট্ৰন ইয়াত হায়াৰ এনাৰ্জি লেভেলত যাব পাৰিব নেকি হায়াৰ এনাৰ্জি লেভেলত ম্যাক্সিমাম দুটা বাকচত 4টা ইলেক্ট্ৰন ধৰে গতিকে 4টা ইলেক্ট্ৰন কি হৈছে কমপ্লিটলি ফিল আপ হৈ আছে ইয়াত তলৰ পৰা লোৱাৰ এনাৰ্জি লেভেলৰ পৰা টি2জি লেভেলৰ পৰা ইজি লেভেলত গলি ইলেক্ট্ৰন যাব পৰাকে ৰাস্তা আছে নেকি একো ৰাস্তা নাই ক'ত সোমাব কমপ্লিটলি ফিল আপ হৈ আছে ডি অৰবিটেলত 10টা ইলেক্ট্ৰন থাকে গোটেই ফিল আপ হৈ আছে খালি গাড়ী নহয় ফুল ফিল আপ গাড়ী গতিকে ইয়াত ইলেক্ট্ৰন যাব পাৰিব নেকি তলৰ পৰা ইলেক্ট্ৰন ওপৰত গলি মুভ কৰিব পাৰিব নেকি শিফট হ'ব পাৰিব নেকি নৰে কেতিয়াও গতিকে ইয়াত তলৰ পৰা ওপৰত গলি মানে লোৱাৰ এনাৰ্জি লেভেলৰ পৰা হায়াৰ এনাৰ্জি লেভেললৈ ইলেক্ট্ৰন ট্ৰান্সফাৰ হ'ব নৰে মানে কি ইয়াত ডিডি ট্ৰানজিশন পসিবল নহয় গতিকে ডিডি ট্ৰানজিশন পসিবল নহ'লে এটা কম্পাউণ্ডক আমি কি বুলি ক'ম কালাৰলেছ বুলি ক'ম ক্লিয়াৰ হৈছে আশা কৰোঁ বুজি পাইছা এতিয়া মই এটা এক্সাম্পলৰ সহায়ত বুজাই দিম এটা কোঅৰ্ডিনেশ্যন কম্পাউণ্ড দুটা লৈ পেলাই মই বুজাই দিম চাবা এটা মই কুৱেশ্যন লৈছোঁ কি লৈছোঁ হোৱাই দিছ কম্পাউণ্ডছ আৰ কালাৰলেছ দুটা কোঅৰ্ডিনেশ্যন কম্পাউণ্ড দিয়া আছে এই কোঅৰ্ডিনেশ্যন কম্পাউণ্ড দুটা কিয় কালাৰলেছ হৈছে এই দুটা কালাৰলেছ বুলি কৈ দিছে আমাক কৈছে কিয় কালাৰলেছ মই বুজাই দিছোঁ চাবা প্ৰথমতে আমি এই কোঅৰ্ডিনেশ্যন কম্পাউণ্ডটোৰ চেণ্ট্ৰেল মেটেল এটমটোৰ অক্সিডেশ্যন ষ্টেটটো আমি উলিয়াই ল'ব লাগিব এতিয়া কি আছে ZnNH4 হ'ল আমি কি দিয়া আছে স্কুৱেৰ ব্ৰেকেট দি কি দিয়া আছে +2 এতিয়া এই কোঅৰ্ডিনেশ্যন কম্পাউণ্ডটোত কি আছে চেণ্ট্ৰেল মেটেল এটম কোনটো যোনটো সিঙ্গল হৈ থাকে এটাক আমি চেণ্ট্ৰেল এটম বুলি কওঁ চেণ্ট্ৰেল এটম কোনি জিংক হয়নে নহয় জিংকৰ আমি কি উলিয়াম প্ৰথমতে অক্সিডেশ্যন ষ্টেট উলিয়াম জিংকৰ অক্সিডেশ্যন ষ্টেট কিমান জিংকৰ জায়গাত যাৰ উলিয়াম তাৰ জায়গাত X লিখিব পাৰিম আৰু জিংকে লিখিলো আমি Zn+ এমোনিয়া কেইটা আছে 4টা আছে 4 ইনটু এমোনিয়াৰ অক্সিডেশ্যন ষ্টেট সদায় 0 হয় মনত ৰাখিবা নিউট্ৰেল লিখা গতিকে 4 ইনটু এমোনিয়াৰ অক্সিডেশ্যন ষ্টেট কিমান হ'ব 0 হ'ব ইজুকেলটো ওপৰত যেটো পজিটিভ নেগেটিভ চাৰ্জ থাকে হেতু লিখবা লাগে কি চাৰ্জ আছে 2 পজিটিভ গতিকে 2 পজিটিভ চাৰ্জ লিখছো Zn+ 4 ইনটু 0 মানে তো 0 এ Zn+ 0 ইজুকেলটো +2 মানে জিংকৰ অক্সিডেশ্যন ষ্টেট কিমান পাইছো +2 পাইছো ঠিক আছে অক্সিডেশ্যন ষ্টেট উলাবা আমি ক্লাস 11 তে শিকছো গতিকে জিংকৰ অক্সিডেশ্যন ষ্টেট কিমান পাইছো আমি +2 পাইছো এতিয়া আমি কি জানো যদি চেণ্ট্ৰেল মেটেল এটমটোৰ ডি অৰবিটেলত 1ৰ পৰা 9টাৰ ভিতৰত ইলেক্ট্ৰন থাকে তেতিয়াহ'লে কম্পাউণ্ডটো কি হ'ব কালাৰ্ড হ'ব আৰু যদি ডি অৰবিটেলত এটাও ইলেক্ট্ৰন নাথাকে বা 10টা ইলেক্ট্ৰন থাকে কম্পাউণ্ডটো কি হ'ব কালাৰলেছ হ'ব এতিয়া তোমালোকে যদি চোৱা আমি চেণ্ট্ৰেল এটম কোনি ইয়াত জিংকৰ যদি আমি কি কৰোঁ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন লিখোঁ ঠিক আছে জিংক কিমান নম্বৰ এলিমেণ্ট 30 নম্বৰ এলিমেণ্ট গতিকে জিংকৰ মানে যদি আমি কি লিখোঁ ইলেক্ট্ৰনিক কনফিগাৰেশ্যনটো লিখোঁ কিমান আমি নবেল গেছত কাটি দিব পাৰোঁ আৰ্গন নবেল গেছ নে নহয় গতিকে আৰ্গন 18 নম্বৰ এলিমেণ্ট আৰ্গন 18ত আমি কাটি দিছোঁ তাৰপিছত কি আহিব 4s2 3d10 18 20 20 দহে কিমান 30 হয়নে নহয় 18 20 দহে 30 গতিকে আমি জিংকৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন হ'ব আৰ্গন 18 4s2 3d10 এটো জিংকৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন এতিয়া চাবা এটা জিংকৰ অক্সিডেশ্যন ষ্টেট আমি কিমান পাইছো +2 পাইছো গতিকে আমি কি হইলাম জিংক 2 পজিটিভৰ অক্সিডেশ্যন ষ্টেট লিখিম জিংক 2 পজিটিভৰ অক্সিডেশ্যন ষ্টেট কিমান হ'ব আৰ্গন 18 4s0 3d10 জিংক 2 পজিটিভ মানে কি জিংকে দুটা ইলেক্ট্ৰন এৰি দিছি গতিকে জিংকে দুটা ইলেক্ট্ৰন এৰি দিলে কিমান হ'ব জিংকৰ তাতে 30টা ইলেক্ট্ৰন অলৰেডি আছে জিংক 2 পজিটিভ মানে জিংকে দুটা ইলেক্ট্ৰন বেলেগক দান দি দিছে গতিকে জিংকৰ তাতে কেইটা ইলেক্ট্ৰন থাকিব 28টা ইলেক্ট্ৰন থাকিব দুটা ইলেক্ট্ৰন কমি নাযাব তোমাৰ তাতে 30 টকা আছে তুমি 2 টকা বেলেগক দান দি দিছ তোমাৰ তাতে কেই টকা থাকিব 28 টকা থাকিব 2 টকাটো কমি যাব ঠিক 2 কৰ পৰা নহব এই 4s ৰ পৰা নহব হ'ব না নহয় লিখিছো আৰ্গন 18 4s0 3d কিমান 10 হয় এই দুটা ইলেক্ট্ৰন নহয় হৈ গৈছে কাৰণ জিংক 2 পজিটিভ মানে জিংকে দুটা ইলেক্ট্ৰন ডোনেট কৰিছে কি হ'ব আৰ্গন 18 4s0 3d10 এতিয়া তুমি চাবা ডি অৰবিটেলত কেইটা ইলেক্ট্ৰন আছে 3d অৰবিটেল ডি অৰবিটেলত কেইটা ইলেক্ট্ৰন আছে 10টা ইলেক্ট্ৰন আছে মই কি কৈছিলো যদি ডি অৰবিটেলত এটাও ইলেক্ট্ৰন নাথাকে বা যদি ডি অৰবিটেলত 10টা ইলেক্ট্ৰন থাকে তেতিয়াহ'লে কি হ'ব কম্পাউণ্ডটো কালাৰলেছ হ'ব কাৰণ কিয় ডি অৰবিটেলত 10টা ইলেক্ট্ৰন আছে মানে কি ডিডি ট্ৰানজিশন পসিবল হয় নেকি ডি অৰবিটেলত 10টা ইলেক্ট্ৰন মানে ডি অৰবিটেল ফুলফিল হৈ আছে 5টা বাকচত 10টা ইলেক্ট্ৰন ভৰি আছে তলফালে থকা 3টা বাকচত আৰু ওপৰফালে থকা দুটা বাকচত কমপ্লিটলি ইলেক্ট্ৰন ভৰি আছে এই 2 নম্বৰ কেছটো যে মই কৈছিলো গতিকে তলৰ পৰা ইলেক্ট্ৰন মুভ কৰিব জাগা আছে নেকি ডি অৰবিটেলত কি হয় গোটেই কমপ্লিটলি ফিল আপ হৈ আছে
হা ডি অৰবিটেল গোটেই কমপ্লিটলি ফিল আপ হৈ আছে 5টা বাকচত 10টা ইলেক্ট্ৰন ভৰি আছে গতিকে তাত আৰু ইলেক্ট্ৰন সোমাব পৰা ট্ৰান্সফাৰ হ'ব পৰা কিবা জাগা আছে নেকি নাই গতিকে তলৰ পৰা লোৱাৰ এনাৰ্জি লেভেলৰ পৰা যেটো হায়াৰ এনাৰ্জি লেভেলক লৈ ইলেক্ট্ৰন ট্ৰান্সফাৰ হ'ব নৰে গতিকে কি তাত ডি ট্ৰানজিশন পসিবল নহয় আৰু ডি ট্ৰানজিশন পসিবল নহয় মানে কি এই কম্পাউণ্ডটো কি কালাৰলেছ গতিকে লিখিছোঁ মই ডি ট্ৰানজিশন ইজ নট পসিবল ইন ইট সো দা দিস কম্পাউণ্ড ইজ কি কালাৰলেছ ক্লিয়াৰ হৈছে সেম প্ৰসেছত এটোও আশা কৰোঁ তোমালোকে কালাৰৰ কথাটো অলপ ভালকৈ বুজি পালা মই আকৌ নতুন NCERT মানে এক্সাম্পল লৈ পেলাই মই নেক্সট ভিডিঅ'ত আকৌ ধুনীয়াকৈ কালাৰখিনি এক্সপ্লেইন কৰিম আশা কৰোঁ এই ভিডিঅ'টো বুজি পালা আৰু যদি বুজি পাইছা চেনেলটো নতুন চেনেল গতিকে ইয়াত চেনেলটো লাইক কমেণ্ট আৰু লগৰবিলাকৰ মাজত শ্বেয়াৰ কৰি দিবা আৰু ছাবস্ক্ৰাইব কৰি দিবা নতুনকৈ আহিছা যদি তেতিয়া মই নতুনকৈ আৰু ভিডিঅ' দি থাকিবলৈ উৎসাহ পাম ঠিক আছে আজিলৈ ইমানে ধন্যবাদ কিবা যদি কনফিউজন থাকে মোক মেছেজ কৰিবা মই হোৱাটছআপ নাম্বাৰ দিয়া আছে হোৱাটছআপতো মেছেজ কৰিব পাৰা আৰু যদি কিবা নোটছ পাতিও দৰকাৰ হয় তেতিয়াহ'লে মোক কণ্টেক্ট কৰিবা